নমস্কাৰ আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো যোৱা ভিডিঅ'ত আমি কেনেকৈ ইংৰাজী ভোকেবুলাৰি ভাল কৰিব পাৰো সেই বিষয়ে জানিছিলো আৰু তাৰ ভিতৰত আমি থিমেটিক ভোকেবুলাৰি কৰিছিলো মানে সাবজেক্ট ওয়াইজ কিছুমান ওয়াৰ্ড আমি শিকি আছিলো তে কালি আমি শিকিছিলো ডিফাৰেন্ট টাইপস অফ মেনিয়াস আজি আমি চাম ডিফাৰেন্ট ওয়াৰ্ডস ফৰ কিলিং মানে বেলেগ বেলেগ ধৰণৰ হত্যাক ইংৰাজীত বেলেগ বেলেগ নাম দিয়া যায় খালি হত্যা বুলি কোৱা নহয় মানে বেলেগ বেলেগ হত্যাক বেলেগ বেলেগ নামত নামেৰে জনা যায় সেই হত্যাবিলাকৰ নাম বিষয়ে আমি জানিম এতিয়া ঠিক আছে তেতিয়া হলে এতিয়া আৰম্ভ কৰো প্ৰথম যেটো ওয়াৰ্ড আমি শিকিম আজি এটো হৈছে ফিলিসাইড এটা সাইড যত লিখা থাকিব সেটো আপুনি বুজি পাব যে এটো কি বুজাইছে কিলিং বুজাইছে হত্যা বুজাইছে ফিলিসাইড মানে হৈছে কিলিং অফ one's own children নিজৰ ল'ৰা ছোৱালীক যেটো হত্যা কৰা হেটো ফিলিসাইড বুলি কয় ঠিক আছে যদি মাক বাপেকে নিজে মাৰে ফিলিসাইড কোনে কৰিব পাৰে মাক বাপেকে কৰিব পাৰে মাক বাপেকে যদি নিজে নিজৰ ল'ৰা ছোৱালীক মাৰি পেলাই তেলে হেতু সেই হত্যা কি বুলি কয় ফিলিসাইড বুলি কয় ঠিক আছে এতিয়া আগব আমি নেক্সট ওয়াৰ্ডলে তাৰ পিছত যেটো ওয়াৰ্ড আমি শিকিব গৈছে এটো বহুত বেছি ফেমাস ওয়াৰ্ড এটো হৈছে ফিটিসাইড এটো পঢ়ুতে ফৰ্টিসাইড নিচিনা লাগে কিন্তু এটো পঢ়ে ফিটিসাইড বুলি পঢ়ে এটো পঢ়ে কেনেকে ফিটিসাইড উচ্চাৰণটো ইয়াৰ ফিটিসাইডৰ নিচিনা হয় ঠিক আছে ফিটিসাইড মানে হৈছে killing of fetus killing of fetus ঠিক আছে fetus মানে কি ভ্রূণ fetus মানে কি ভ্রূণ ঠিক আছে মানে ফিটিসাইড মানে কি হল ভ্রূণ হত্যা এই যে গর্ভত থাকা এদি লছৰি বিলাকক যে স্ক্যানিং কৰি পেলাই যে ধৰা পেলাই তাৰ পিছত যে সোৱালি হলে মাৰি পেলাই যে হেতু কয় ফিমেল ফিটিসাইড বুলি কয় এই বস্তুটো কি বুলি কয় ফিমেল ফিটিসাইড কন্যা ভ্রূণ হত্যা ঠিক আছে কন্যা ভ্রূণ হত্যা ভাৰতৰ এটা ক্ৰাইম তে ফিটিসাইড ইয়াত এটা ক্ৰাইম হয় ফিটিসাইড কেতে বুলি কয় যেতিয়া অজন্মা শিশু এটাক যেতিয়া ভ্রূণ অৱস্থাতে মাৰি পেলাই সেই ধৰণৰ হত্যা কি বুলি কয় ফিটিসাইড বুলি কয় তাৰ পিছত আমি আহো আৰু এটা বস্তুলে আৰু এটা ওয়াৰ্ডলে এটো হৈছে ফ্যাট্রিসাইড ঠিক আছে যে ফ্যাট্রিসাইড মানে কি হৈছে কিলিং অফ ব্রাদার্স নিজৰ যে ককাইক ভাইকক মাৰি পেলাই হেতু কি বুলি কয় সেই হত্যাটো ফ্যাট্রিসাইড বুলি কয় না আগৰ দিনত কি হয় যেতিয়া সাকসেশনৰ কাৰণে যে কাজিয়া হয় ৰজাৰ ল'ৰা-ছোৱালীৰ ভিতৰত মানে উত্তৰাধিকাৰীৰ কাৰণে যেতিয়া কাজিয়া হয় তেতিয়া সাধাৰণতে এই কোনোবা এজন ৰাজকুমাৰে কি কৰে বাকি বিলাক ককাইক ভাইকক মাৰি পেলাই এই ৰাজসিংহাসন লয় সেই তেনেকুৱা ধৰণৰ হত্যা কি বুলি কয় ফ্যাট্রিসাইড বুলি কয় ফ্যাট্রিসাইডৰ লগত এটা বস্তু আমি ধ্যান দিলে দেখিম এটো ফ্যাট্ৰৰ যেটো লিখা আছে এটো ব্ৰাদাৰহুডৰ মানে ফ্যাট্ৰৰ মিনিং হৈছে কি ভাই ব্ৰাদাৰ ইয়াৰ ৰিলেটেড আৰু এটা ওয়াৰ্ড আছে এটো হৈছে সেই ওয়াৰ্ডটো হৈছে ফ্যাটাৰনিটি ফ্যাটারনিটি কি বুঝায় ব্রাদারহুড বা রিলেটেড ইন সাম ওয়ে বুঝায় এটা ফ্যাটারনিটি যে আমি ব্যবহার কৰো ফ্যাটারনিটি কেনেকুৱা ধৰণৰ ফ্যাটারনিটি হ'ব পাৰে ফ্যাটারনিটি মানে কি হৈছে যেটো ব্রাদারহুড সেন্স অফ ব্রাদারহুড বুঝায় তাৰ ভিতৰত কি হয় যে এটা একেটা প্ৰফেশনাল মানুহবিলাক কি হয় একেটা ফ্যাটারনিটিৰ হয় আমি সকলোবোৰ যদি স্টুডেন্ট তেটো আমি কি স্টুডেন্ট ফ্যাটারনিটি
ঠিক আছে যদি কোনবা লয়াৰ বিলাক আছে লয়াৰ বিলাকৰ এটা কমন ইমোশন কি হ'ব লয়াৰ ফ্ৰেটাৰ্নিটি ঠিক আছে এতিয়া আগবঢ়াম আমি নেক্সট ৱৰ্ডলে এটো হৈছে জেনোসাইড জেনোসাইড আপোনালোকে শুনিছে চাগে জেনোসাইড মানে কি হৈছে কিলিং অফ এ ৰেস অসমীয়াত কি বুলি কয় এটো গণহত্যা ঠিক আছে যদি কোনোবা এটা গ্ৰুপক বা কোনোবা এটা মানে পপুলেশন গ্ৰুপক যেতিয়া হা সেই হিচাপে ডিমাৰ্কেট কৰি লৈ যেতিয়া হত্যা কৰা হয় এটো কি বুলি কয় জেনোসাইড বুলি কয় যেনেকৈ কি কৰিছিলে হিটলাৰে জেনোসাইড কৰিছিলে কাৰ জিউ হিটলাৰে কি কৰিছিলে জেনোসাইড কৰিছিলে কাৰ কৰিছিলে জেনোসাইড কাৰণ হিটলাৰে কাক মাৰিছিলে জিউজক মাৰিছিলে বিচাৰি বিচাৰি বেলেগ কাকো মাৰিছিলে খালি জিউজক মাৰি আছিলে এটো কাৰ জেনোসাইড হৈছিলে জিউৰ বিলাকৰ জেনোসাইড হৈ আছিলে ঠিক আছে এতিয়া আগবঢ়ো আমি আৰু এটা ৱৰ্ডলে যেটো ফিটিসাইডৰ লগত অলপ সিমিলাৰ কিন্তু এটো ফিটিসাইড নহয় ইনফেন্টিসাইড কিলিং অফ ইনফেন্টস মানে কাৰ হত্যা শিশুৰ হত্যা শিশু হত্যা ঠিক আছে এতিয়া এটো মাক বাপেকে কৰিব লাগে বুলি কথা নাই আপুনি যদি সৰু লছৰীক মাৰে দিলে এটো কি বুলি ঘটনা কি বুলি কব ইনফেন্টিসাইড বুলি কব এটো নিজৰ মাক বাপেকে মাৰিব বুলি কথা নাই নিজৰ মাক বাপেকে মাৰিলে কি হ'ব ফিলিসাইড হ'ব এতিয়া নিজৰ মাক বাপেকে মাৰিলে ইনফেন্টিসাইড হ'ব নাই যদি নিজৰ মাক বাপেকে নিজৰ লছৰীক মাৰে হেতু এটা ইনফেন্টিসাইড তো হয় কিন্তু যেহেতু নিজৰ লছৰীক মাৰিছে এটো কি কব ফিলিসাইড বুলি কব এই যদি কোন বুঢ়াৰ মানুহ এজনে নিজৰ ডেকা লৰাটাক মাৰে হেতু ফিলিসাইড হ'ব নাই হেতু ফিলিসাইড হ'ব কিন্তু হেতু ইনফেন্টিসাইড নহব ঠিক আছে বুজি পাইছে ইনফেন্টিসাইড মানে শিশু হত্যা ফিলিসাইড মানে হৈছে কি নিজৰ সন্তানৰ হত্যা আৰু ফিটিসাইড আৰু ইনফেন্টিসাইড পাৰ্থক্য কি এইটো হৈছে জন্ম হোৱা শিশু ঠিক আছে জন্ম হোৱাৰ পিছৰ শিশু এইটো আৰু ফিটিসাইডটো কি হৈছে হেতু ভ্ৰূণ অৱস্থাত থকা শিশু ঠিক আছে নে এতিয়া আগবঢ়ামি নেক্সট ৱৰ্ডলে matricide যদি নিজৰ মাকক হত্যা কৰা হয় তেনেকুৱা হত্যা কি বুলি কয় matricide বুলি কয় murder of one's own mother ঠিক আছে যদি নিজৰ মাকক হত্যা কৰে হেতু কি বুলি কয় matricide বুলি কয় তেতিয়ালে আমি মাকক কৰা চালু এতিয়া বেলেগ বেলেগ ৰিলেচন আমি চাও তাৰপিছত হে parricide killing of one's বাৰে বাৰে এটো ভুল হৈ আছে মোৰ one's own parents নিজৰ মাক বাপক যেটো হত্যা কৰা হেতু parricide বুলি কয় তে matricide is a parricide এ parent মানে কোন মাক বা বাপেক ঠিক আছে মাক বাপেক একেলগে কি বুলি কোৱা হয় parents বুলি কোৱা হয় parricide মানে কি মাক বা বাপেক বা দুইজনকে একেলগে হত্যা কৰাটো কি বুলি কব parricide বুলি কব এতে matricide is a parricide ঠিক আছে ইয়াৰ এটা ৰিলেটেড ৱৰ্ড আছে এতে মাকক হত্যা কৰাটো চালো matricide parents হত্যা কৰাটো চালো parricide তে parents আৰু বাকি কোন থাকিল বাপেক থাকিলে বাপেকক হত্যা কৰাটো কি বুলি কয় patricide বুলি কয় patricide is কি murder of one's own father এটো আগৰ দিনৰ বহু ৰজা আৰু ৰাজকুমাৰ বিলাকে কৰিছিলে patricide এতিয়া হৈছে কি patricide হলে fericide হ'ব নাই patricide হলো parricide হ'ব আৰু matricide হলো parricide হ'ব এতিয়া parricide যদি আমি নেকি ভাগ কৰি লও parricide মানে কি হৈছে killing of parents আৰু parents কি কি আহে mother আৰু father mother ক মাৰিলে কি বুলি কয় matricide কয় আৰু father মাৰিলে কি কয় patricide কয়
তে ये पैट्रिसाइड और मैट्रिसाइड এই দুটা ওয়ার্ড প্যারিসাইডৰে পার্ট হয় তে প্যারিসাইড দুই ধৰণৰ হ'ব পাৰে প্যারিসাইড কিমান ধৰণৰ হ'ব দুই ধৰণৰ হ'ব এটা হয় मैट्रिसाइड হ'ব নহয় প্যাট্রিসাইড হ'ব আৰু বা দুইটা যদি একেলগে মাৰে এটো প্যারিসাইড বুলিয়ে কম ঠিক আছে এতিয়া আগবঢ়াম আমি নেক্সট ওয়ার্ডলে তাৰ পিছত আহিছে এটো ওয়ার্ড ৰেজিসাইড killing of king or queen ৰজা বা ৰাণীৰ হত্যা যেটো কৰে এটো ৰেজিসাইড হয় ঠিক আছে এটো ৰেজ আহে ৰেজ 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 ওয়ার্ডটো আহে ৰুলৰ লগত আহে ৰেজৰ যেটো যত যত ৰেজ আহিব ৰেজৰ পৰা কি আহে ৰুল আহে যেনেকৈ কি আহে এটা ওয়ার্ড আছে ৰিগল মানে হৈছে কি ৰয়েল ঠিক আছে তাৰ পিছত আহে যেনেকৈ একোয়া ৰেজিয়া মানে কি কিং অফ লিকুইডস কিং অফ লিকুইডস और কিং অফ ওয়াটার ঠিক আছে এতে একোয়া ৰেজিয়া কি হয় এটা এসিড হয় একোয়া ৰেজিয়া কি হয় এটা এসিড হয় এতিয়া আমি নেক্সট ওয়ার্ডলে oxoricide oxoricide মানে আছে killing of one's own wife নিজৰ নিজৰ পত্নীৰ হত্যা কি বুলি কয় oxoricide বুলি কয় ঠিক আছে এতিয়া আমি নেক্সট ওয়ার্ডলে sororicide এটোকে ভনিয়েকক মাৰিলে ভাইকক মাৰিলে যে কি কৈছিলে ফ্যাট্রিসাইড বুলি কৈছিলে ঠিক আছে ভাইকক মাৰিলে কি কৈছিলে ফ্যাট্রিসাইড বুলি কৈছিলে এতিয়া ভনিয়েকক মাৰিলে কি ক'ব sororicide বুলি ক'ব ভনিয়েক বা ভাইকক যদি মাৰে কোনোবাই এটো কি বুলি হয় কি হত্যাটো কি বুলি কয় sororicide বুলি কয় killing of one's sister ঠিক আছে নিজৰ ভনিয়েক যদি কোনোবা মাৰে তেটো sororicide সেই ঘটনাটো কয় আৰু এইবোৰ সাইড ব্লকৰ ভিতৰত এই যে মাৰ্ডাৰৰ ব্লকক পিছফালে যদি আমি সাইডৰ পিছফালে যদি আৰ লগাই দিম তেটো কি হ'ব সেই মাৰ্ডাৰটোৰ নাম হ'ব যেনেকৈ কি হ'ব যোনে ফিটিসাইড কৰে তা কি বুলি কম ফিটিসাইডাৰ যোনে sororicide কৰে তা কি কম sororicider যোনে matricide কৰে কি হ'ব matricider তেনেকৈ আমি আৰ লগাই গলে সেই মাৰ্ডাৰটোৰ এডজেক্টিভটো পাই যাম sororicide কি হয় এটা ঘটনা গতিকে এটো কি হয় এটা নাউন হয় কিন্তু যোনে sororicide কৰে কি হ'ব sororicider বা ভগ্নী হন্তা অসমে যদি কয় কি বুলি কয় ভগ্নী হন্তা যে sororicide মানে কি হল ভগ্নী হত্যা আৰু যদি যোনে গুটে ঘটনাটো কৰিব তেও কি কব ভগ্নী হন্তা বুলি কব ঠিক আছে এতিয়া আৰু নেক্সট যেটো আছে এটো সকলে জানো আমি সুইসাইড সুইসাইড মানে কি হয় সেলফ কিলিং আমি এইটো অসমত কি বুলি কয় আত্মহত্যা এতিয়া যোনে সুইসাইডৰ পিছফালে যে আৰ লগাই দিও আমি কি হ'ব এটো আত্মহত্যা হৈ যাব মানে যোনে কৰিছে সেইজন হ'ব যোনে সুইসাইড কৰিছে সেইজন হৈ যাব আত্মহত্যা বা সুইসাইডাৰ এতিয়া আমি যিবিলাক ওয়ার্ড চালু আজি সেই ওয়ার্ডবিলাক এবাৰ ৰিভাইজ কৰি লও ঠিক আছে ফিলিসাইড এটা ফিলিসাইড মানে হৈছে কি কিলিং অফ ফিলিসাইড মানে কি হৈছে কিলিং অফ one's own children এতে যোনে নিজৰ লছলিক মাৰে তেও কি কব ফিলিসাইডাৰ কব যোনে নিজৰ লছলিক মাৰে তেও কি কব ফিলিসাইডাৰ ঠিক আছে তাৰ পিছত আছে ফিটিসাইড এটো লিখে নেকি কিন্তু উচ্চাৰণ কেনে কৰে ফিটিসাইড বুলি উচ্চাৰণ কৰে কিলিং অফ ফিটাস যোনে ভ্ৰূণৰ হত্যা কৰে মানে যি ভ্ৰূণৰ হত্যা কি বুলি কয় ভ্ৰূণ হত্যা বুলি কয় বা এটা ফিটিসাইড বুলি কয় যোনে ভ্ৰূণৰ হত্যা কৰে তেও কি কব ভ্ৰূণ হত্যা বুলি কব অসমীয়াত আৰু ইংলিশত কি কব ফিটিসাইডাৰ বুলি কব আর এটা লাগি যাব ফিটিসাইডাৰ হৈ যাব এই হত্যাটো কি নাম ফিটিসাইড আৰু যিনো হত্যা কৰিব তেওঁৰ নাম হ'ব ফিটিসাইডাৰ তাৰ পিছত ফ্যাট্রিসাইড ফ্যাট্রিসাইড means killing of brothers তো ফ্রেটারনিটি এটো স্পেলিংটো ভুল হৈছে ফ্রেটারনিটিৰ
ফ্ৰেটাৰনিটি স্পেলিংটো হয় ফ্ৰেটাৰনিটি, এইটো হয় ফ্ৰেটাৰনিটি স্পেলিং, এইটো স্পেলিং ভুল আছে দেই, হা ফ্ৰেটাৰনিটি। তো এইটোৰ স্পেলিং ভুল আছে, এইটোৰ স্পেলিং কি হ'ব ফ্ৰেট্ৰিচাইড, ঠিক আছে। ফ্ৰেট্ৰিচাইড ইজ দ্য কিলিং অফ ব্ৰাদাৰ্স, আৰু যোনে নিজৰ ভায়েকহঁতক মাৰিব তাক কি হ'ব ফ্ৰেট্ৰিচাইডাৰ বুলি ক'ব। ফ্ৰেটাৰনিটি মানে কি ব্ৰাদাৰহুড অৰ ৰিলেটেড ইন সাম ৱে, যেনেকৈ লয়াৰ্স ফ্ৰেটাৰনিটি, ডক্টৰ্স ফ্ৰেটাৰনিটি, ষ্টুডেণ্ট ফ্ৰেটাৰনিটি, তেনেকৈ ইত্যাদি। এতিয়া আমি আহোঁ নেক্সট ৱৰ্ডলৈ, জেনোচাইড, কিলিং অফ এ ৰেচ, ঠিক আছে। ৰেচিয়েলি ডিমাৰ্কেট কৰি পেলাই যেতিয়া কোনোবা এটা হত্যা কৰা হয়, এটা গ্ৰুপৰ মাছ কিলিং কৰা হয়, তাক কি বুলি গণহত্যা বুলি কয়। হা এইটো মনত ৰাখিম কেনেকৈ হিটলাৰে কি কৰিছিলে জেনোচাইড কৰিছিলে, আৰু যোনে জেনোচাইড কৰিছিলে জেনোচাইড কৰে তাক কি বুলি কয় জেনোচাইডাৰ বুলি কয়, জেনোচাইডাৰ, ঠিক আছে। আৰু লাগি যাব জেনোচাইডাৰ হৈ যাব। জেনোচাইড মানে হ'লে গণহত্যা, আৰু যোনে গণহত্যা কৰে তাক কি কয় গণহত্যাকাৰী বা জেনোচাইডাৰ। ইনফেণ্টিচাইড, শিশু হত্যা কৰিলে ইনফেণ্টিচাইড হয়, আৰু শিশু হত্যাকাৰীক কি বুলি ক'ব ইনফেণ্টিচাইডাৰ ক'ব। মেট্ৰিচাইড, মাৰ্ডাৰ অফ ওৱানছ অন মাদাৰ, মাকক হত্যা কৰিলে কি কয় মেট্ৰিচাইড বুলি কয়, আৰু যোনে মাকক হত্যা কৰে মাতৃ সন্তাক কি বুলি কয় মেট্ৰিচাইডাৰ কয়, আৰু এটা লাগি যাব পিছফালে। পেৰিচাইড, মাক বাপেকক হত্যা কৰিলে কি কয় পেৰিচাইডাৰ কয়, যোনে হত্যা কৰে যি ঘটনাটো কি বুলি কয় পেৰিচাইড বুলি কয়। পেট্ৰিচাইড কি হয় বাপেকৰ হত্যা পেট্ৰিচাইড হয়, আৰু বাপেকৰ হত্যা যোনে কৰে সি কি হয় পেট্ৰিচাইডাৰ। এইটো ইয়াত মই বুজাই দিছিলোঁ, আপোনালোকে চাব পাৰে বস্তুটো, বা আপোনালোকে ৰিৱাইণ্ড কৰি চাব পাৰে। ৰেজিচাইড হৈছে ৰজা বা ৰাণীৰ হত্যাক ৰেজিচাইড বুলি কয়, আৰু যোনে ৰজা বা ৰাণীক হত্যা কৰে তাক কি ক'ব ৰেজিচাইডাৰ, ৰেজিচাইডাৰ। অক্সৰিচাইড, অক্সৰিচাইড হৈছে পত্নী হত্যা, পত্নী হত্যা কি বুলি কয় অক্সৰিচাইড কয়, আৰু যোনে পত্নী হত্যা কৰে তাক অক্সৰিচাইডাৰ বুলি কয়। চৰোৰিচাইড, ভগ্নী হত্যা, ভগ্নী হত্যা, আৰু যোনে চৰোৰিচাইডাৰ কোন হ'ব যোনে ভনীয়েকক নিজে মাৰিব সি কি হ'ব চৰোৰিচাইডাৰ হ'ব, ঠিক আছে। সুচাইডাৰ সেইটো বুজি পাইছে। তো ইয়াৰ লগে লগে আজি আমি আমাৰ ক্লাছটো ইয়াতে সামৰিলোঁ। কেনে লাগিল কমেণ্টত জনাব, আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো, আৰু লগতে মেটেৰিয়েল মানে আপোনালোকৰ ষ্টাডি মেটেৰিয়েলৰ কাৰণে বা ক্লাছ নোটছৰ কাৰণে ইয়াতো মই কিছুমান বস্তু হেল্প কৰাইছোঁ, বাকীবিলাক বস্তুৰ কাৰণে হা আপোনালোকে মোৰ টেলিগ্ৰাম গ্ৰুপ জইন কৰিব পাৰে। তাত আপোনালোকে কুৱেশ্যন পেপাৰ পাব, পুৰণা প্ৰেক্টিছৰ কাৰণে কুৱেশ্যন পাব, নোটছ পাব, এইবিলাক পাবৰ কাৰণে আপোনালোকে মোৰ টেলিগ্ৰাম গ্ৰুপটো প্লিজ লিংকত দিয়া আছে, সেই লিংকত টেলিগ্ৰামটো জইন কৰি লওক। আজিলৈ ইমানেই, নমস্কাৰ, জয় হিন্দ।